দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ ঘটনা সম্পূৰ্ণ এখন নাটক হয় ঠিকেই শুনিছে দিলৱাৰ হুছেইন মজুমদাৰৰ যি গ্ৰেপ্তাৰ হৈছিল সেই গ্ৰেপ্তাৰৰ ঘটনা আছিল সম্পূৰ্ণ এখন নাটক আচলতে সেই নাটকখন কোনে ৰচিছিল আমি বহুতেই সেই নাটকখন সত্য বুলি ভাবিছিলোঁ কিন্তু এই গ্ৰেপ্তাৰৰ আঁৰত এখন নাটক বহুতে ৰচনা কৰিছে বহুতে নাটক এখন সৃষ্টি কৰিছে আচলতে কি নাটক আছিল দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ আঁৰত আপোনালোকে জানি সকলো আচৰিত হৈ পৰিব আপোনালোকে সকলোৱে গম পায় দিলৱাৰ হুছেইন মজুমদাৰে ইতিমধ্যে জামিন লাভ কৰিছে দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ পিছত সাংবাদিকসকল ওলাই আহি প্ৰতিবাদ কৰিছিল আৰু ইতিমধ্যে দিলৱাৰ হুছেইন মজুমদাৰে আজি মুকলি আকাশৰ তললৈ আহিব বুলি জনোৱা হৈছে কিন্তু এই দিলৱাৰ হুছেইন মজুমদাৰক যে গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁক যে গ্ৰেপ্তাৰ কৰাইছিল মিছা অভিযোগ তেওঁৰ ওপৰত দিয়া হৈছিল তাৰ ওপৰত আছিল কিন্তু এখন ডাঙৰ নাটক এটা বিশেষ ষড়যন্ত্ৰ সৃষ্টি হৈছিল দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰৰ বাবে আচলতে আপোনালোকে গমেই পায় কেইদিনমান আগতে বিধানসভাৰ মজিয়াত ৰূপজ্যোতি কুৰ্মীয়ে বিৰোধী পক্ষৰ নেতা অখিল গগৈ ডাঙৰীয়ালৈ চোচা লৈছিল তেওঁৰ মাইক্ৰফোন ভাঙি দিম বুলি কৈছিল বিভিন্ন ধৰণৰ নক'বলগীয়া কথা বিধানসভাৰ মজিয়াত ৰূপজ্যোতি কুৰ্মী মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অখিল গগৈ ডাঙৰীয়াক সেইদিনাখন কৈছিল কিন্তু তাৰ পাছত ৰূপজ্যোতি কুৰ্মীৰ যি ঘটনা ৰূপজ্যোতি কুৰ্মীৰ যি ব্যৱহাৰ সেয়া সম্পূৰ্ণৰূপে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল প্ৰত্যেকটো নিউজ চেনেলে ৰূপজ্যোতি কুৰ্মীৰ সেই আচৰণ পাগলৰ দৰে সেই আচৰণ প্ৰত্যেকটো চেনেলে বজাইছিল প্ৰত্যেকটো চেনেলে দেখাইছিল তেতিয়া অসমৰ ৰাইজে প্ৰতিবাদ কৰিছিল যে ৰূপজ্যোতি কুৰ্মীয়ে ক্ষমা বিচাৰিব লাগে অৱশেষত ৰূপজ্যোতি কুৰ্মীয়ে ক্ষমাও বিচাৰিছিল কিন্তু ৰূপজ্যোতি কুৰ্মীক সেইদিনাখন বিধানসভাৰ যি মজিয়াৰ পৰা অখিল গগৈৰ ক্ষেত্ৰত যি তেওঁ চোচা লৈছিল অখিল গগৈৰ মাইক ভাঙি দিবৰ কাৰণে চেয়াৰমেন আলিৰ মাইক ভাঙি দিবৰ কাৰণে তেওঁ যিদৰে চোচা লৈছিল সেই সময়খিনিত ইমান উত্তাল পৰিৱেশ সৃষ্টি হোৱা বিধানসভাৰ মজিয়াৰ সেই সময়খিনিত ৰূপজ্যোতি কুৰ্মীক কিহৰ কাৰণে বিধানসভাৰ মজিয়াৰ পৰা বাহিৰ কৰি দিয়া নহ'ল সেইটো সকলোৱে প্ৰশ্ন কৰিছিল কাৰণ আন যিসকল নেতা সেই নেতাসকলে যেতিয়াই বিৰোধী পক্ষৰ যিসকল নেতা তেওঁলোকে যেতিয়াই তেনেকুৱা কিবা এটা কৰে বিধানসভাৰ মজিয়াত যেতিয়া হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে তেতিয়াই তেওঁলোকক বিধানসভাৰ মজিয়াৰ পৰা বাহিৰ কৰি দিয়া হয় কিন্তু সেইদিনাখন ৰূপজ্যোতি কুৰ্মীৰ ইমান উদ্ভণ্ডালি তেওঁ কৰাৰ পিছতো ইমান উত্তাল পৰিৱেশ সৃষ্টি কৰাৰ পিছতো ৰূপজ্যোতি কুৰ্মীক বিধানসভাৰ মজিয়াৰ পৰা অধ্যক্ষই কিয় বাহিৰ কৰি নিদিলে এই বিষয়ে সকলোৱে সামাজিক মাধ্যমত প্ৰশ্ন তুলিছিল সকলোৱে সেই বিষয়ে জানিব বিচাৰিছিল আৰু অৱশেষত ৰূপজ্যোতি কুৰ্মীয়ে ক্ষমাও বিচাৰিছিল ক্ষমা বিচাৰি ৰূপজ্যোতি কুৰ্মীৰ যি ঘটনা সেয়া ঘটনা কিন্তু সামাজিক মাধ্যমত সম্পূৰ্ণৰূপে চৰ্চাত আছিল আৰু চৰকাৰখনক ৰূপজ্যোতি কুৰ্মীক বহুতেই নিন্দা দিছিল বিজেপি চৰকাৰক লৈ বিজেপি চৰকাৰৰ ৰূপজ্যোতি কুৰ্মীৰ যে তেনেকুৱা আচৰণ আছে তেনেকুৱা আচৰণ যে তেওঁৰ মাজত সোমাই আছে সেই আচৰণ লৈ বহুতে কিন্তু ক্ষুব্ধ হৈ পৰিছিল আৰু অৱশেষত তেওঁৰ সেই আচৰণ গাপ দিবৰ কাৰণে ৰূপজ্যোতি কুৰ্মীৰ সেই যি বিতৰ্ক চলি আছিল সামাজিক মাধ্যমত নিউজ চেনেলবোৰত যি ৰূপজ্যোতি কুৰ্মীক লৈ আলোচনা চলি আছিল সেই ঘটনাটো গাপ দিবৰ কাৰণে ৰূপজ্যোতি কুৰ্মীক বচাবৰ কাৰণে যি আপোনালোকে গমেই পাইছে আমাৰ সাংবাদিকজনক গ্ৰেপ্তাৰ কৰা হৈছিল সাংবাদিকজনক গ্ৰেপ্তাৰ কৰি মিছা অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰি 2-3টাকৈ গোচৰ তেওঁৰ ওপৰত জাপি দিয়া হৈছিল আৰু অৱশেষত তেওঁ দুয়োটা গোচৰৰ পৰাই জামিন লাভ কৰিছে এতিয়া অনুমান কৰিব পৰা যায় যে ৰূপজ্যোতি কুৰ্মীক বচাবৰ কাৰণে ৰূপজ্যোতি কুৰ্মীৰ ওপৰত থকা সেই বিতৰ্কবোৰ নোহোৱা কৰিবৰ কাৰণে সাংবাদিকজনক সেইদৰে গ্ৰেপ্তাৰ কৰোৱা হ'ল নেকি সাংবাদিকজনক বলিৰ পথা সজোৱা গ'ল নেকি এনেধৰণৰ প্ৰশ্ন এতিয়া অসমৰ ৰাইজে কৰিছে সেইবাবে সকলোৱে বাধ্য হৈ পৰিছে ভাবিবলৈ যে যি সাংবাদিকজনক গ্ৰেপ্তাৰ কৰা হৈছিল সাংবাদিকজনক গ্ৰেপ্তাৰ কৰা সেয়া আছিল এখন নাটক যি নাটকে ৰূপজ্যোতি কুৰ্মীক আজি মানুহে পাহৰাই পেলালে ৰূপজ্যোতি কুৰ্মীৰ সেই উদণ্ড স্বৰূপ মানুহে লাহে লাহে পাহৰিবলৈ আৰম্ভ কৰিলে বাকী আপোনালোকে আপোনালোকৰ মতামতসমূহ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব পুনৰ লগ পাম ধন্যবাদ